একচুৱেলি ব্যক্তিজন কোন মই নাজানো। মই কিছুদিন পূৰ্বে এটা নিউজ পাইছিলোঁ, আজিও মই এটা নিউজ পালোঁ। আচৰিত লাগিল যে এজন মানুহৰ প্ৰতি এনে এটা মিছা অপপ্ৰচাৰ চলোৱাটো কিমান ধৰণৰ জঘন্য অপৰাধ হ'ব পাৰে। এই ব্যক্তিজন কি নাম, কি পৰিচয়, কি ঘৰ ক'ত একো গম নাপাওঁ। কিন্তু মই কেইদিন পূৰ্বে খবৰ নৰ্থ ইষ্ট নামৰ মই এটা নিউজত মই চালোঁ। তেখেতে নিজেই কৈ আছে তেখেতৰ NRC নাই, তেখেতৰ বাংলাদেশী কেছ আছে। আমাৰ লগত কোনোদিন কোনো সম্পৰ্কও নাই, আমাৰ কোনো যোগাযোগও নাইকিয়া। মই এতিয়ালৈকে মানুহজনক মই ফেচ টু ফেচ আজিলৈকে দেখা নাই। গতিকে মই এটা অপৰাধ কৰিছিলোঁ। মোৰ অপৰাধটো হ'ল চৰাঞ্চল বনাঞ্চল উচ্ছেদৰ নামত এজন কুখ্যাত দালাল গিয়াছুদ্দিন উৰুফে গেছু আৰু তাৰ 10-15 জনীয়া এটি টিম প্ৰায় 70 লাখ টকা চৰাঞ্চলৰ পৰা উচ্ছেদ বন্ধ কৰাৰ নামত টকাবোৰ উঠাই লৈ গৈছিল। আৰু তাত মই বাধা দিছিলোঁ আৰু ৰাইজে তেখেতৰ ওপৰত কেছ কৰিছিলে, আমিও তাৰ প্ৰতিবাদ কৰিছিলোঁ আৰু এই প্ৰবঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিলোঁ। মই ইতিমধ্যে গম পালোঁ যে এই ব্যক্তিজনক আপোনাৰ গিয়াছুদ্দিন উৰুফে গেছুৱে লগাইছে আমাৰ বিৰুদ্ধে মিছা কথা ক'বলৈ। মই চেলেঞ্জ কৰিছোঁ, যদি মই এই ব্যক্তিজনৰ লগত কোনো সম্পৰ্ক আছে বা কোনো ঠাইত মই যোগাযোগ কৰিছোঁ, এনেধৰণৰ সঠিক তথ্য আছে, মই জীৱনৰ কাৰণে মই সামাজিক কাম আৰু সংগঠন কৰা বাদ দিম। হয়, আমাৰ প্ৰয়োজন হয়, কেতিয়াবা টকা পইচাৰ দৰকাৰ হয়। আমি কিবা সাংগঠনিক কাম কৰিলে আমি ৰাইজৰ পৰা বৰঙণি লৈ আমি সামাজিক কাম কৰোঁ, সাংগঠনিক কাম কৰোঁ। আমি কোনোদিন মানুহৰ লগত প্ৰবঞ্চনা নকৰোঁ, মানুহক ঠগবাজ কৰি টকা লৈ নাযাওঁ। কিন্তু এই যিজন ব্যক্তি মই দেখা পালোঁ যে ব্যক্তিজনৰ মূৰত কিবা গামোচাৰে বান্ধি ৰাখিছে, এটা কাণো নাই। এই ডকাইত লাগিছে মানুহজনক, কিবা সন্ত্ৰাসবাদ আল কায়দা টাইপৰ মানুহজনক লাগিছে। এই মানুহজনক গেছুৱে ক'ৰ পৰা ওলাই আনি আমাৰ বিৰুদ্ধে এনেকে আপোনাৰ নিউজবোৰ পৰিৱেশন কৰা আছে, তো আচৰিত লাগিছে। গতিকে মই আইন প্ৰশাসনৰ প্ৰতি মোৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে। যদি আমি ক'ৰবাত যদি ভুল কৰিছোঁ, দুখ কৰিছোঁ, মানুহক প্ৰবঞ্চনা ঠগবাজ কৰিছোঁ, আমাক আইনীভাৱে শাস্তি দিয়ক, আমি গ্ৰহণ কৰিম। কিন্তু আমাৰ প্ৰতি কোনোবাই আখেজ লৈ প্ৰবঞ্চকসকলক এই সমাজৰ পৰা উৎখাত কৰিবলৈ যিখিনি আমি প্ৰচেষ্টা হাতত লৈছোঁ, এই প্ৰচেষ্টাক বিপথে পৰিচালিত কৰিবলৈ এজন কুখ্যাত দালাল, আপোনাৰ শোণিতপুৰৰ পৰা নগাঁও SP অফিচলৈকে ঘূৰি থকা এজন কুখ্যাত দালাল গিয়াছুদ্দিন গেছুৱে এই মানুহবোৰক বিপথে পৰিচালিত কৰি আছে। বিভিন্ন ব্লেম আমাৰ ওপৰত দি আছে। গতিকে এই গিয়াছুদ্দিন গেছুৰ আপোনালোকে গম পায় যে আমি কিছুদিন পূৰ্বে আমি তেখেতৰ যিবোৰ বন্ধ কোঠাৰ ভিতৰত লাখ লাখ টকাৰ লেনদেনৰ কথাবোৰ অডিঅ' ক্লিপ আহিছিল, গোটেইখিনি আমি সাংবাদিক বন্ধুসকলক দিছিলোঁ আৰু এইবোৰ প্ৰচাৰো হৈছিল। তাৰ পিছতো কি কাৰণত এতিয়া পৰ্যন্ত এই ব্যক্তিজনৰ ওপৰত FIR হোৱাৰ পিছতো তাক গ্ৰেপ্তাৰ কৰা নাই? নগাঁও জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা প্ৰশাসন, আমি নিজে গৈ কমপ্লেইন কৰিছোঁ। DC লগত কথা পাতিলোঁ, SP লগত কথা পাতিলোঁ, শোণিতপুৰ পাতিলোঁ, নগাঁও পাতিলোঁ। ই বোলে কিবা, আপুনি এটা নিউজত চালোঁ, সি বোলে আপোনাৰ BJPৰ নেতা। এয়া কি ধৰণৰ নেতা? এনে ধৰণৰ অপকৰ্ম কৰি পেলাই সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। ৰাইজৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি পেলাই প্ৰবঞ্চনা কৰি নি পেলাই চলি আছে, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ বিচাৰ নাই। গতিকে মই অনুৰোধ জনাইছোঁ নগাঁও জিলা প্ৰশাসন, শোণিতপুৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই প্ৰবঞ্চক কেইটাক যদি গ্ৰেপ্তাৰ কৰে, এনেধৰণৰ আল কায়দা সন্ত্ৰাসবাদীবোৰ সমাজৰ পৰা নাইকিয়া হ'ব। আৰু যিজন ব্যক্তিৰ নাম আজি আপুনি মোক প্ৰশ্ন কৰিছে, মই এই ব্যক্তিজনৰ লগত কোনো সম্পৰ্ক নাই, মই জীৱনত দেখিয়ে পোৱা নাই, চিনিয়েই নাপাওঁ। গতিকে তেওঁলোকে যদি সত্য প্ৰমাণিত কৰি পেলাই যদি প্ৰমাণ দিব পাৰে মোৰ লগত যোগাযোগ হৈছিল, মোৰ সৈতে বাৰ্তালাপ কৰিছে, ফোন যোগেই হওক বা ক'ৰবাত গৈ হওক, মই কিন্তু জীৱনৰ কাৰণে মই সংগঠন কৰা বাদ দিম।